জামুগুৰিৰ হাতত প্ৰকাণ্ড ধুমুহাত বিস্তৰ ক্ষতি পথৰ ওপৰত বাগৰি পৰিল গছ নিশা হঠাৎ অহা প্ৰচণ্ড ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে জামুগুৰি ঘাটৰ উত্তৰাঞ্চলত অঞ্চলটোৰ টৌ ভঙাৰ বিভিন্ন স্থানত প্ৰকাণ্ড গছ গছনি ধুমুহাৰ ফলত উভালি পৰাৰ লগতে মানুহৰ বাসগৃহ গৰুৰ গোহালি আদিত গছ উভালি পৰাৰ ফলত বিস্তৰ ক্ষতি সাধন হৈছে বিদ্যুতৰ তাৰৰ ওপৰতো গছ বাগৰি পৰাত অঞ্চলটোত ব্যাহত হৈছে বৈদ্যুতিক সেৱা যেহেতু আপোনাৰ ইমানখিনি ক্ষতিগ্ৰস্ত হৈছে আপুনি চৰকাৰক কিবা জনাব বিচাৰে নেকি কিবা ক্ষতিপূৰণ বিচাৰিব নেকি হয় মই কেতে ক'ব বিচাৰিছোঁ মোৰ কেইদিনাই মানে নতুন গাড়ী আনিছিলোঁ চব কেক হ'ল ঘৰৰ বাৰান্দা ভাঙি কেক হ'ল এইটো মানে চৰকাৰৰ পৰা কিবা অলপ ক্ষতিগ্ৰস্ত বিচাৰিছোঁ ৰাতি যি প্ৰকাণ্ড ধুমুহা আহিলে হয় যোৱা ৰাতি যি বতাহ ধুমুহা আহিলে বতাহ ধুমুহাৰ ফলত আমাৰ ঘৰৰে ৰাস্তা কাষৰ গছজোপা বাগৰি পৰিলে গতিকে বাগৰি ফলাৰ ফলত আমাৰ এই পথটো সম্পূৰ্ণৰূপে মানে বন্ধ হৈ গৈছে মানুহৰ যাতায়াতৰ অলপ অসুবিধা হৈছে অহা যোৱা কৰিব পৰা নাই মানুহ তলদি যেন তেন পাৰ হৈ যাব পাৰে গাড়ী মটৰটো অহা যোৱা কৰিব নোৱাৰে গতিকে আৰু তাৰ গছজোপা পৰাৰ ফলত আৰু কাৰেণ্টৰ তাৰ আপোনালোকে দেখিছে সম্পূৰ্ণৰূপে ছিঙি গৈছে আৰু অলপ মানে হেৰি হৈ আছে গতিকে নিশাৰ পৰা বিদ্যুৎ নাই হয় হয় বিদ্যুতৰ প্ৰব্লেম হৈ আছে ৰাইজৰ কাৰণে গতিকে কৰ্তৃপক্ষক সোনকালে মানে এই গছজোপা কটাৰ ব্যৱস্থা কৰা হৈছে মানুহ মতা হৈছে গছজোপা কটাৰ পাছত বিদ্যুৎ ব্যৱস্থাটো যাতে অতি সোনকালে ঠিক কৰি দিয়াৰ অনুৰোধ জনাইছোঁ কৰ্তৃপক্ষক হয় আজিৰ 4টা বজা আজি ৰাতিপুৱা 4টা বজাত যিহেতু ঘূৰ্ণী বতাহ যে ডাঙৰকৈ ধুমুহা হৈছে আমাৰ বৰদিঘা অঞ্চলত বহুতো ক্ষতিগ্ৰস্ত হৈছে যিহেতু আমাৰ স্কুলৰ ভিতৰত থকা এটা প্ৰকাণ্ড গছ যিহেতু স্কুলৰ গোটেই ৱালো ভাঙিল আৰু ৰাস্তা ইফালে ব্লক হৈ আছে আৰু ৰাইটৰ কোঠা ভাঙি গোটেই আৰু এই ৰাস্তাৰ কিনাৰতে ভুৱনমিৰ বাসগৃহত যিহেতু আপোনালোকে নিশ্চয় দেখিছেই যে গছডাল পৰি এটা গাড়ীৰ গোটেই গ্লাছো ভাঙি কেক হৈ গৈছে বাৰান্দাও কেক হৈ গৈছে টিন চিন গোটেই কেক হ'ল মোটামুটি যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে তাৰমানে আৰু মই ইতিমধ্যে আমাৰ জামুগুৰি বিদ্যুৎ বিভাগৰ SDO ইঞ্জিনিয়াৰকো জনাইছোঁ যে লাইটৰ কাম অতি সোনকালে কৰি দিব লাগে যিহেতু ৰাইজৰ বহুতো অসুবিধা হয় ইফালে গছডালৰ ৰাস্তা ব্লক কৰি আছে গতিকে ইতিমধ্যে আশ্বাস দিছে আমি আজিৰ দিনটোতে গোটেই য'ত ক্ষতিগ্ৰস্ত হৈছে লাইটৰ কাম য'ত গছ গছনি ৰাস্তা ব্লক হৈ আছে কাটি গোটেইখিনি বনাই দিয়াৰ এটা আশ্বাস দিছে News Desk Report Daily 24